প্ৰহেলিকা তোমাৰ বাবে তুমি এপাহি ৰজনীগন্ধা হৈ ফুলি উঠা প্ৰহেলিকা মই পুৱাৰ কামিনী কাঞ্চন জুপি হৈ তোমাক আৱৰি ৰাখিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো। আজি মই উপস্থিত আছো সাংস্কৃতিক নগৰী জামুগুৰি হাটত। হয়, মই আপোনালোকৰ লগত চিনাকি কৰি দিম জামুগুৰি হাটৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। তেওঁ হ'ল শোণিতপুৰীয়া পদ্মবনীয়া। নমস্কাৰ, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। মোক আপোনাৰ চেনেললৈ নিমন্ত্ৰণ কৰাৰ বাবে মই আপোনাৰ ওচৰত ধন্যবাদ জনাইছো। হয় দাদা, আপুনি সাংস্কৃতিক দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ইমান ধুনীয়াকৈ আপুনি কবিতা চৰ্চা কৰে, ধুনীয়া ধুনীয়া কবিতা ৰাইজলৈ উপহাৰ দিয়ে। আজি আমাৰ এই অনুষ্ঠানটি সুন্দৰ এটি কবিতাৰে আৰম্ভ কৰোঁ। ধন্যবাদ। আচলতে কবিতাৰ চৰ্চা বুলি ক'লে মানে কি সাহিত্যৰ লগত মই জড়িত। মই খুব ভাল পাওঁ। প্ৰথম অৱস্থাত মোৰ ইমান এটা হেৰি নাছিলে, যেতিয়া মই আপোনাৰ ষ্টুডেণ্ট লেভেলত আছিলোঁ। তেতিয়া মোৰ ইমান ধৰি লওক এইবিলাকৰ মানে প্ৰতি মোৰ ইমান এটা হেৰি নাছিল। তথাপিতো আছিলে কিন্তু দেই, এতিয়া স্কুলৰ আমাৰ মেগাজিনখন ওলাওক বা কিবা এটা ক'ৰবাত লিখা হওক বা কিবা অনুষ্ঠানত বহি থাকিলে এনেকৈ মানে কেতিয়াবা ভাৱ কিছুমান আহে, কিন্তু লিখা মেলা ইমান অভ্যাস কৰা নাছিল। তাৰপিছত মাজত ধৰি কি হ'ল, কবিতা দুই এটা লিখিবলৈ ল'লোঁ। মানে মনত যিটো ভাৱ আহে আৰু কবিতা এইটো মনৰ ভাৱটো প্ৰকাশ কৰাটো এটা কবিতা। আৰু সেই তেনেকেই মই লিখি গৈ মানে বহুত কবিতা লিখিলোঁ। কিন্তু আটাইতকৈ মানে দুখৰ খবৰ কি, মোৰ কবিতাখিনি সংৰক্ষণ মই ভালকৈ কৰিব পৰা নাই। তাৰ ফলত মোৰ বহু কবিতা আপোনাৰ হেৰিও হৈছে, মিছ ইউজো হৈছে। বেলেগেও প্ৰচাৰ কৰিছে, মই লিখা কবিতা বেলেগতো প্ৰচাৰ হৈছে। তেনেকুৱা এতিয়া মই ক'ৰবাত পাইছিলোঁ আৰু মই তাৰ দুটামান কাটিঙো থৈ দিয়া আছে। তাৰপিছত এনেদৰে মই কৰি গৈ থাকোঁ। এতিয়া মই মাজে মাজে আপোনাৰ মই ৰিচাইট কৰোঁ। ৰিচাইট মানে ধৰক ইমান অভিজ্ঞ নহয়, মোৰ কোনো তেনেকুৱা ধৰণৰ মানে কি আনুষ্ঠানিক শিক্ষা নাই যদিও মই কৰি ভাল পাওঁ। মানে মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, পাঠ কৰি ভাল পাওঁ। সেইকাৰণে মই কৰি যাওঁ। মাজে সময়ে গল্প লিখোঁ, কিছুমান কাহিনী আপোনাৰ মনত খেলাই থাকে। সেই কাহিনীবিলাক কেতিয়াবা লিখি পেলাওঁ, ফেচবুকতে হওক বা কিবা কাগজতে হওক, এনেকৈ লিখি পেলাই যাওঁ। দেখোন ভাল কিছুমান গপ লৈ গতিকে আপুনি এতিয়া প্ৰথমতেই ক'লে, মই ক'ম বাৰু মোৰ আৰু কিছুমান মোৰ হেৰি আছে। আপুনি প্ৰথমতে ক'লে যে মোক এটা কবিতা আপুনি শুনাবৰ কাৰণে ক'লে। এতিয়া প্ৰথমতে আহিয়ে মই কবিতা পাঠ কৰিবলৈ মোৰ নিজৰ কবিতা বুলি ক'লে মোবাইলটোতে আছে, মোৰ তেনেকুৱা বেলেগ কিতাপ চিতাপ নাই, চাই ল'ব। প্ৰহেলিকা তোমাৰ বাবে তুমি এপাহি ৰজনীগন্ধা হৈ ফুলি উঠা প্ৰহেলিকা মই পুৱাৰ কামিনী কাঞ্চন জুপি হৈ তোমাক আৱৰি ৰাখিম। তুমি এধানি মৰম হৈ শিহৰিত হবা আৰু মই বুকুৰ সমগ্ৰতা জুৰি ভাল পাম তোমাক। বাউলী ফাগুনৰ বুকুত ফুলি উঠা পলাশৰ ৰঙেৰে ছটিয়াম তোমালৈ মোৰ প্ৰেমৰ আবিৰ। পুৱাৰ কোমল ৰদালিত জিলিকি উঠিবা যেন বালিৰ ধুমুহাত উৰি ফুৰা চিকমিক ৰূপহী বালি চন্দা তুমি। ৰিপ ৰিপ পচোৱা জাকত তুমি হেতা নপৰিবা প্ৰহেলিকা। তোমাৰ কপাহী কোমল ওঠৰ চুপহিবোৰ কৰি বাসনাৰ একুৰা জুই লগাব পাৰে মোৰ প্ৰেম শিখাত পৰি। পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল মুখনিত এচমকা ডাৱৰৰ কোলা মাছ ঘঁহি নলবা। বাৰিষাৰ মেঘ হৈ ভিজাই পেলাম তোমাক প্ৰহেলিকা। তুমি এজুপি ৰাধাচূড়া হৈ গজি উঠা মোৰ মন ফুলনিত। আৰু মই কৃষ্ণচূড়া জুপি হৈ বাঢ়ি বজাম তোমাৰ কাষতে। আমি শুনিছোঁ আপুনি এখন চিনেমাৰ কাৰণে এৱাৰ্ডো পাইছে, সেই বিষয়ে অকণমান আমাৰ ৰাইজক জনাওক। ধন্যবাদ। হয়, মই এখন শ্বৰ্ট মুভিৰ কাৰণে মই এৱাৰ্ড পাইছিলোঁ। জামুগুৰি হাটৰ পৰাই কৰিছিলোঁ। যোৱা বছৰ আছিলে আপোনাৰ, যোৱা বছৰ তাৰ আগৰ বছৰ আছিলে হেৰি পৰিচয় বুলি বনাইছিলোঁ। জামুগুৰি হাটৰ আমাৰ লগৰে কেইজনমানে মিলি পেলাই এনেকৈ সৰু থিম এটা লৈছিলোঁ, মানে চাইল্ড লেবাৰৰ ওপৰত এইটো কৰিছিলোঁ। কৰাৰ পিছত মানে তাত কম্পিটিশ্যন কিছুমান হৈ থাকে। কলিকতাত হৈছিলে এইখন। কলিকতাৰ এই কম্পিটিশ্যনটোলৈ পঠিয়াৰ পিছত তাত চিলেক্ট হোৱাৰ পিছত মই 5টা উপহাৰ পাইছিলোঁ, মানে 5টা পুৰস্কাৰ পাইছিলোঁ। তাত এৱাৰ্ড এটা আছিলে আপোনাৰ বেষ্ট এক্টৰ,
বেষ্ট ডাইৰেক্টৰ, বেষ্ট স্ক্ৰিপ্ট, বেষ্ট স্ক্ৰীন প্লে এণ্ড আপোনাৰ বেষ্ট এক্ট্ৰেছ, এনেকৈ এইকেইটা এৱাৰ্ড পাইছে। পোৱাৰ কাৰণে মই তেতিয়া বহুত সুখীও হৈছিলোঁ। বিভিন্নজনে আপোনাৰ আহি পেলাই আমাৰ এই শুভ সংবাদটো ৰাইজক দিছিলে, আপোনালোকেও পাইছে। যিকেইজন দৰ্শকে জনা নাছিলে আজি মোৰ চেনেলৰ জৰিয়তে জানিলে, ধন্যবাদ। আৰু এখন মোৰ আপোনাৰ ছবি আমাৰ আহি আছে, আমি একচুৱেলি কামত এতিয়ালৈকে লগা নাই, কামত লাগিমহে, তাৰ মোৰ মুহূৰ্তত কৰি থৈ দিয়া আছে। এইখন মই স্ক্ৰীনৰ এখন ছবিৰ কথা মই ভাবি থৈ দিয়া আছে। আৰু সেইখন একচুৱেলি কাৰণ ফাইনেন্সিয়েল ছবি এখন বুলি ক'লে ফাইনেন্সিয়েল কথা আহি পৰে, গতিকে আৰু সৰু সুৰা বাজেট এটা লৈ পেলাই চিনেমা এখন কৰিবলৈ গ'লে আজিকালি ইমান হেৰি নহয়। গতিকে থিমটো ভাল, থিমটো একেবাৰে খুব সুন্দৰ থিম এটা মই লৈ থোৱা আছে আৰু সকলোখিনিয়ে কৈ আছে। ইতিমধ্যে আমাৰ জামুগুৰিহাটৰ মোৰ আটাইতকৈ শ্ৰদ্ধাৰ, মোৰ মানে বিভিন্ন ক্ষেত্ৰত মোক সহযোগিতা কৰি থকা মিংকু কলিতা আছে, আমাৰ অৰুণ শৰ্মা ছাৰ আছে, তেওঁলোকৰ মই বহুতখিনি তেখেতসকলৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু তেখেতসকলে মোক বহুতখিনি সাহসো দিয়ে। তেওঁলোকেও কৈ আছে যে চিনেমাখন কৰিব লাগে, কৰিব পৰা নাই, মইহে জানিছোঁ, প্ৰযোজক এজনো নাপায়। আৰু চিনেমা এখন তেনেকুৱা বিগ স্ক্ৰীণৰ চিনেমা এখন বুলি ক'লে ঢেৰ কথা থাকে, এক্টৰ এক্ট্ৰেছৰ পৰা আদি কৰি আপোনাৰ বহুতখিনি কথা চাবলগীয়া হয়। আৰু তাত অকল একধৰ্মী কৰিলেও নহ'ব, একশ্যন লাগিব, ৰোমাঞ্চ লাগিব, আপোনাৰ কমেডি লাগিব, গোটেইখিনি বস্তু লাগে। আৰু সেই গোটেইখিনি বস্তু মিলাই পেলাই মই আপোনাৰ বাজেটটো মানে থিমটো লৈ থোৱা আছিলে সংসাৰ বুলি। মই সংসাৰৰ মানে দৈনন্দিন জীৱনৰে, আৰু তাৰ মাজত আপোনাৰ ধনী দুখীয়া বা আপোনাৰ লোভী এনেকুৱা কিছুমান বস্তুখিনি লৈ পেলাই মানে মই আৰু বস্তুটো ভাবি থৈ দিছোঁ। মষ্ট প্ৰবলি আপোনাৰ এই ডিচেম্বৰ মানলৈ হয়তো কাম হাতত ল'ম। আপুনি এজন চাকৰিয়াল ব্যক্তি, তাৰ উপৰিও আপুনি কবিতা, সাহিত্য চৰ্চা, অভিনয় এই সকলোখিনি কেনেকৈ সম্ভৱ কৰি তুলিছে? সদায় ডিউটি থাকে, আৰু আজি মোক আচলতে আপোনাৰ কপাল ভাল, তাৰমানে আজি দেওবাৰ মোৰ ৰেষ্ট থাকে, ৰেষ্ট থকা দেখি আপুনি মোক পালে। আৰু কালি মোক ফোন কৰিছিলে আপোনাৰ মোৰ ভাইটিজনে, ফোন কৰিছিলে, ফোন কৰোঁতে তেতিয়া ৰাতি মোক 11টা বজাত ফোন কৰিছে। তেতিয়া মই তাক কৈছোঁ যে মোৰ কাইলৈ বাৰু ৰেষ্ট আছে, ঘৰত থাকিম, ঠিক আছে বাৰু মই চেষ্টা কৰিম। সেইকাৰণে আজি আহিবলৈ সুবিধা পালোঁ। তেনেকৈ চাকৰি কৰি আছোঁ, আৰু তাৰ লগতে আপোনাৰ মোৰ ঘৰৰ অৱস্থাও মানে কি আমাৰ জইণ্ট ফেমিলি, আমি সকলোখিনি একেলগে থাকোঁ। ঘৰৰ দৈনন্দিন কিছুমান কাম থাকে, সেইবিলাক কৰি মেলি থাকোঁ। তাৰ মাজতে আপোনাৰ আমাৰ জামুগুৰিৰ এতিয়া যিহেতুকে বিহু সমাগত, বিহুত মোৰ ভাতৃ প্ৰতিম গোটেইকেইজন ছিংগাৰী আছে। আমাৰ জামুগুৰিহাটততো ছিংগাৰ বুলি ক'লে বহুত আছে, এতিয়া বহুত আছে, আৰু গোটেইকেইজন খুব সুন্দৰ প্ৰতিভাৱান মানে ছিংগাৰ। আৰু তেওঁলোকৰ লগতে লাগি থাকোঁ, তেওঁলোকৰ লগতে ক'ৰবাত প্ৰগ্ৰামতো যাওঁ, ক'ৰবাত এবাৰ ৰিহাৰ্চেল হ'লে তাতো যাওঁ, গৈ পেলাই ফূৰ্তি পাওঁ, মানে মই ভাল পাওঁ, তেওঁলোকৰ লগত থাকি ভাল পাওঁ, কাৰণ গোটেইকেইজন প্ৰতিভাৱান ল'ৰা। আৰু গোটেইকেইজনৰ অনুষ্ঠান এইবাৰ আপোনালোকে দেখাই পাব, আৰু আগতেও পাইছেই। তেনেকৈ আৰু চলি আছোঁ তেনেকৈ। আৰু এটি কবিতা শুনাব নেকি? তুমি অভিমানী হ'লে ভাল লাগে, তুমি অভিমানী হ'লে ভাল লাগে, খঙত ৰঙা পৰা তোমাৰ চকুজুৰি, ওফন্দি উঠা তোমাৰ দুগাল, কপি কপি ওঠৰ ফাকেৰে ওলোৱা গগন ফলা শব্দৰ চিঞৰবোৰৰ সৈতে তুমি অভিমানী হ'লে ভাল লাগে। গপত গঙাটোপজনী হৈ মুখেৰে এটা তু শব্দ নোকোৱাকৈ পাকঘৰত হুতুং হাতাং কৰি সোৱাদ লগাকৈ ভাত সাজ ৰান্ধি লেকেচা ঠেকেচা কৰি খাবলৈ যতনাই দিয়া তুমিজনীক ভাল লাগে। সামান্য অজুহাততে তোমাৰ গালিকেইটা শুনিবলৈ ভাল লাগে। সেয়েহে হয়তো ময়ো অলপ আকুৰগুজ হৈ চাওঁ, কাৰণ তুমি অভিমানী হ'লে ভাল লাগে, সেয়েহে মই তোমাক অভিমানী হ'বলৈ বাধ্য কৰোঁ। তোমাক অভিমানী কৰাৰ, তোমাৰ খং উঠোৱাৰ এয়াই হৈছে মোৰ দৈনন্দিন কৰ্ম, কাৰণ মই যে তোমাক অভিমানী হ'লে বৰ ভাল দেখোঁ। এইটো একচুৱেলি মই কবিতাটো মোৰ মিছেছক লৈ পেলাই লিখিছিলোঁ। তাৰমানে কি খঙত পটককৈ মানে অগ্নিশৰ্মা হৈ যায় কিছুমান সময়ত, আৰু মানে ধৰি লওক যিটো কাম বেয়া পায়,
ধৰক এইবিলাক মানে লিখি থকা বা কিবা কৰি থকা মই ফেচবুকতে অনবৰত ব্যস্ত থকা এইবিলাক চাই মানে অকণমান অতিষ্ঠ বোধ কৰে তেতিয়া মানে গালি কিছুমান পাৰে মই হয় গালিবিলাকলৈ মন নিদিওঁ আৰু মই মনে মনে একদম বিচনাত পৰি আৰামত লিখি থাকোঁ হয় তেতিয়া এইটো লিখিছিলোঁ আজি চাগে মিছেছেও চাই আছে সেইকাৰণে শুনাই দিলোঁ ধন্যবাদ আৰু আপুনি কোৱাৰ দৰে মই সাংস্কৃতিক যাত্ৰাটোৰ লগত জড়িত মই বহুত ধৰণৰ নাটকো কৰিছোঁ বহুত ধৰণৰ আপোনাৰ অসমৰ বিভিন্ন ঠাইত আমি নাটক কৰিছোঁ জামুগুৰিহাটৰ তেতিয়া আপোনাৰ এয়া 2002-2003 মানৰ এনেকুৱা মানৰ ঘটনা হ'ব তেতিয়া আমি অসমৰ বিভিন্ন জেগাত নাটক কৰিছোঁ জামুগুৰিহাটৰ সূৰ্যোদয় গোষ্ঠীৰ বেনাৰত আমি বিভিন্ন জেগাত নাটক কৰিছোঁ চতিয়াৰ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত নাট্যকাৰ দীপক গগৈ দা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ নাটক ভেকুলী লৈ পেলাই আমি অসমৰ বিভিন্ন জেগাত অনুষ্ঠান কৰিছোঁ আৰু বহুত জেগাত আমি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ বেষ্ট এক্টৰ হৈছোঁ বেষ্ট কমেডিয়ান হৈছোঁ বেষ্ট ছাপৰ্টিং এক্টৰো হৈছোঁ মানে য'তে যাওঁ কিবা এটা নহয় এটা আহিব খাটাং আৰু য'তেই আমাৰ ভেকুলী গৈছে যদি মানে নলবাৰী চাইডৰ কিছুমান আছে দেই কিছুমান টিম আছে তেওঁলোকে কয় মানে বৰপেটাৰ আছিলে তেওঁলোকে কয় তেওঁলোকৰ ভাষাতে ভেকুলী আহিল হা আমাৰ গেল তেতিয়া তেনেকুৱা কিছুমান কথা ওলায় গতিকে সেইবিলাক আমাৰ মানে ৰমন্থন আমি ভাল লাগে আমি কেতিয়াবা লগ হওঁ কেতিয়াবা আমাৰ হেমন্ত আছে মোৰ লগৰ হেমন্ত হাজৰিকা তেখেত এজন ভ্ৰাম্যমানৰ শিল্পী হয় আমাৰ মোৰ ঘৰৰ ওচৰৰে তেখেত ৰাতুল বনিয়া তাৰপিছত তেনেকৈ আমাৰ পিঞ্জুম মোৰ লগৰ এনেকৈ বহুতখিনি আছে ঋতু আছে সত্যৰঞ্জন আছে এইবিলাক আমি সকলোৱে একেলগে আমি নাটক চাটক কৰা আগতে আৰু এনেকৈ আমি অসমত এতিয়াও আমাৰ মই পৰা নাই বিশেষ কিবা কাৰণত কিন্তু মোৰ বাকী লগৰসকলে এই যাত্ৰাটো সম্পূৰ্ণৰূপে আৰু একদম সুচাৰুৰূপে লৈ গৈ আছে সেই ক্ষেত্ৰত মই তেওঁলোকলৈও ধন্যবাদ দিওঁ আৰু মই নিজকো ধন্য মানো যে মই তেওঁলোকৰ লগতে কাম কৰি পেলাই আজিও মই অকণমান সময়ৰ কাৰণেই হওক মানে সাংস্কৃতিক জগতখনত কিন্তু মই নিজক মানে গোটেই সময়খিনিৰ পৰা জুকিয়াই মেলি হ'লেও অকণমান সময় মই যেনেকেই নহওক দিনটোত অকণমান হ'লেও সময় মই সাংস্কৃতিক দিশত দিমেই মানে আৰু সেইটো মোৰ কাৰণে এটা মোৰ বহুত ভাল লগা কথা আৰু মই নিজকে নিজে সেইটোক লৈ প্ৰাউড কৰোঁ যিহেতু শুনিলোৱে ভেকুলীৰ কথা হয় যদি ভেকুলীৰ এটা সংলাপ নুশুনো ডাইলগ নুশুনো ভেকুলীৰ সংলাপ বুলি ক'বলৈ গ'লে দীপক দায়ে বৰ ধুনীয়া সংলাপ এটা দি থৈ গৈছিলে আমাৰ মাইকী মানুহবিলাকৰ মানে এনেকুৱা হয় ঘৰত যিয়ে নাথাকক কিন্তু গিৰিয়েকৰ ঘৰত অহাৰ পিছত তাৰমানে ঘৰত লাগিলে সেইটো সুবিধা নাছিলেই কিন্তু ইয়াত আহি পেলাই মানে সেই সুবিধাখিনি যেন আগতেই ফিল লৈ আহিছে তেনেকুৱা কিছুমান এটা বস্তু থাকে সকলোৰে নহয় দেই কিছু ক্ষেত্ৰতো থাকে মানে এইটো এটা পৌৰাণিক কথা আছে দীপক দায়ে তাত এটা ডাইলগ দিছিলে সেইটো ৰোল তেতিয়া মই কৰি আছিলোঁ আপোনাৰ এনেকুৱা মানে ঘনীয়েকক কয় বানপানী আমি গৈ পেলাই মাথাউৰিত উঠোংগে মাথাউৰিত মানে বোকা পানী দেখি পেলাই মানে গাঁৱৰে ছোৱালী তথাপিতো তাই মানে ধৰি লওক উচপিচ লাগে মানে বোকা পানী দেখি পেলাই বানপানী সেইবিলাক দেখি মানে উচপিচ লাগে তেতিয়া মানে গিৰিয়েকে বুজায় চাৰু তুমি এনেকুৱাখন নকৰিবাচোন এনেকুৱাখন কৰিলে মোৰ বুকুত পহৰ একেবাৰে কিবা জুই এফুৰা জ্বলি উঠে বুজিছা চোৱাচোন ঘৰৰ বাৰীত থকা এই বেঙেনাজোপা নাৰিকলজোপা সেই আলুজোপা এইবিলাক আমাৰ নহয় জানো এইবিলাকতো আমাৰেই বস্তু গতিকে যেনে তেনে এডজাষ্ট কৰি পেলাই ইয়াতে থাকিব লাগিব আৰু দিয়াচোন এতিয়া উপায়তো নাই আমি শান্ত হোৱালৈকে থাকাচোন এনেকৈ আছিলে ডাইলগটো তাৰপিছত আপোনাৰ গিৰিকান্ত বুলি এজন আছে এইটো একচুৱেলি নাটকখনৰ ডাইলগখিনি এনেকৈ ফিলটো নাহে এই ইয়াত মানে গোটেই টিমটো যেতিয়া লগ পোৱা যায় এনেই এখন ভেকুলী হৈছে তেনেকৈ হয় দাদা আপোনাৰ মূল্যৱান সময় আমাক দিলে বহুত ধন্যবাদ এনেকৈ আপুনি কাম কৰি যাওক তাৰেই কামনা কৰিছোঁ ধন্যবাদ ময়ো আপোনালোকৰ চেনেললৈ মাতি অনাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ আমাৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ আৰু অনুৰোধ ৰাখিলোঁ মন তেজপুৰীয়ান ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব ভাল লাগিলে শ্বেয়াৰ কৰিব আমাৰ এই ভিডিঅ'টোত মৰম দিব ধন্যবাদ হয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকক আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ জয় আই অসম